মতান্তৰ হলেও মনান্তৰ হ'ব নালাগে। মনান্তৰ হৈছেনে নাই সেয়া স্পষ্ট নহয় যদিও বহু কথাত মতৰ অন্তৰ সুস্পষ্ট অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত। মিত্ৰতাৰ ৰূপালী জয়ন্তীটো সংঘাত কমা নাই দল দুটাৰ। শেহতীয়াকৈ জিলা পৰিষদ গঠনত স্পষ্ট হৈছে এটা দলৰ আনটো দলৰ প্ৰতি কিমান মৰম, শ্ৰদ্ধা, শক্তি আছে। বঙাইগাঁও জিলা পৰিষদ গঠনত বিজেপি উপস্থিত নথকাৰ বিপৰীতে অগপ বিজেপিৰ সংঘাতৰ বাবে গঠনেই হোৱা নাই বজালী জিলা পৰিষদ। ইফালে বিটিচি নিৰ্বাচনৰ প্ৰাক্ষণত বিটিচিক লৈ অতি চিৰিয়াছ বিজেপিয়ে বিচৰা নাই যদিও অগপই বিটিচিত প্ৰক্ষেপ কৰিবলৈ ওলাইছে প্ৰাৰ্থী। সৌ সিদিনা মুখ্যমন্ত্ৰীয়ে আকাৰে ইংগিতে বুজাই দিছিল অগপক প্ৰাৰ্থিত্ব নিদিবলৈ, যাক লৈ টিপ্পনীও কৰিছিল BPF-এ। কৈছিল অগপক প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ নিদিয়ে বিজেপিয়ে। অসম গণ পৰিষদক খেলিব নিদিয়া কাৰণটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকপতে স্বীকাৰ কৰিছে তেওঁলোকে খেলিলে বহু সিটত ভাৰতীয় জনতা পাৰ্টিয়ে হাৰিব। গতিকে এতিয়া বলটো অসম গণ পৰিষদ দলৰ কোৰ্টত। তেওঁলোকৰ দলৰ যোৱা দীঘলীয়া কাৰ্যকাল BTADত অসম গণ পৰিষদ দলে সাংগঠনিক কাম কাজ কৰা নাই। নকৰা স্বত্তেও তেওঁলোকৰ যথেষ্ট সমৰ্থক আছে। কৈবুৰীৰ নিচিনা সিটত তেওঁলোকে জিকি গৈছে। সেই সিটটোতো যদি অসম গণ পৰিষদে প্ৰাৰ্থী নিদিয়ে তেতিয়াহ'লে জানিব তেওঁলোকৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে সাংঘাতিক প্ৰেছাৰ আছে। এই কথাৰ কেইটামান ঘণ্টাৰ পাছতে অগপৰ দুজনকৈ জ্যেষ্ঠ নেতাই পৃথকে পৃথকে কৈছে BTCৰ কিমান সমষ্টিত নিৰ্বাচন খেলাৰ প্ৰতি আগ্ৰহী অগপ। মিত্ৰজোঁটক হাৰোৱাৰ কাৰণে আমি নিৰ্বাচনত অৱতীৰ্ণ নহওঁ। তাত আমাৰ লক্ষ্য হৈছে যে আমাৰ BTRত আমাৰ আজিৰ পৰা কেইবছৰমান আগত এগৰাকী আমাৰ আছে MCLA আছিল। আমি ভাবিছোঁ যিহেতু আমি এটা আঞ্চলিক ৰাজনৈতিক দল, গতিকে আঞ্চলিক ৰাজনৈতিক দল হিচাপে আমি BTRতো যাতে 2-4টা সিটত যাতে আমি ইলেকশ্যন খেলি আমি যাতে আমাৰ তাৰমানে স্থিতিটো আমি যে আমাৰ এক্সিষ্টেঞ্চটো যাতে আমি দেখুৱাব পাৰোঁ, সেইটোহে আমাৰ লক্ষ্য। আমি এইটো নহয় যে বোলে BJP হৰুবৰ কাৰণে UPP হৰুবৰ কাৰণে আমি তাতে নিৰ্বাচন খেলিছোঁ, এইটো আমাৰ লক্ষ্য নহয়। মাননীয় সভাপতি অতুল বৰাদেৱে যোৱাকালি এটা স্পষ্টভাৱে তেখেতৰ মতটো দাঙি ধৰিছে আৰু সেই মতটোৱে আমাৰ দলৰ সামূহিক মত। তেখেতে কৈছে আমি য'ত জিকিব পৰা সম্ভাৱনা আছে তাতেহে আমি কেণ্ডিডেট দিম, তাতে প্ৰতিদ্বন্দ্বিতা কৰিম। এতিয়া আমাৰ এটা ছাৰ্ভে এটা কৰাৰ পিছত আমি দেখিছোঁ 10টাৰ পৰা 12টামান সিটত আমাৰ জিকাৰ সম্ভাৱনা আছে। অকল ইমানেই নহয়, 26 সাপেক্ষেও অগপৰ একাংশ নেতাই ধাৰাবাহিকভাৱে বিগ ব্ৰাদাৰৰ ওপৰত চাপৰ সৃষ্টি কৰিছে। অগপ বিজেপিৰ মিত্ৰতা এতিয়া ৰূপালী জয়ন্তী বৰ্ষত, আৰু এই ৰূপালী জয়ন্তী বৰ্ষত থকা মিত্ৰতাৰ যি দুটা ৰাজনৈতিক দল, এই দুয়োটা ৰাজনৈতিক দলৰ মাজত কিন্তু সংঘাত শেষ হৈ পৰা নাই। ক'ৰবাত যদি BTC নিৰ্বাচনক লৈ বিজেপিয়ে বাধা আৰোপ কৰিছে যে অসম গণ পৰিষদে তাত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নালাগে, নাচুৰবন্দা হৈ আছে অসম গণ পৰিষদ। সমান্তৰালভাৱে 2026ৰ নিৰ্বাচনত প্ৰতিখন জিলাতে একোটা সমষ্টি তেওঁলোকে বিচৰাৰ কথা ইতিমধ্যে সদৰি কৰিছে অসম গণ পৰিষদে। এই সময়ত অগপৰ দুই-এক শীৰ্ষ নেতা কৈ ভাগৰি কংগ্ৰেছ আৰু আন বিৰোধী দলৰ সৈতে যোগাযোগত থকাৰো খবৰ ওলাইছে। ইয়াৰ মাজতে অগপ নেতা ডক্টৰ জয়নাথ শৰ্মাৰ ঘোষণা, বিধায়ক থকা জিলা বাদ দি বিধায়ক নথকা প্ৰতিখন জিলাতে একোটা সমষ্টি বিচাৰিব অগপই। এই ক্ষেত্ৰত অৱশ্যেই অগপৰ প্ৰাথমিক নীতি হ'ব জয়ৰ সম্ভাৱনা থকা সমষ্টিৰ দাবী। যে এইবাৰ আমাক সিট বেছিকৈ দিব লাগিব আৰু তাৰ এটা নীতি আমি তেখেতসকলক অৱগত কৰিছোঁ। যিবোৰ জিলাত আমাৰ এজনো বিধায়ক নাই সেই জিলাবোৰত আমাক জিকাৰ সম্ভাৱনা থকা সিট এটাকৈ লাগিব। অৱশ্যে অগপ বিজেপিৰ মিত্ৰতাত মতৰ অন্তৰ দেখিলেও মনান্তৰ হোৱা নাই বুলি দাবী কৰিছে জয়নাথ শৰ্মাই। কৈছে অগপ বিজেপিৰ মিত্ৰতা মধুৰ আছিল, মধুৰ হৈ থাকিব। মাননীয় মুখ্যমন্ত্ৰীয়ে কথাটো কৈছে, আনকি দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে এই প্ৰেছৰ আগত কৈছে দেই, এই মিত্ৰতা থুনুকা নহয়,
AGP BJPৰ মিত্ৰতা থুনুকা নহয়। গতিকে তেখেতসকলৰ একেবাৰে ৰাজ্যৰ শীৰ্ষস্তৰীয় পৰ্যায়ত এটা কথা কোৱাৰ পিছত আপোনালোকে কিয় বা ভাবিছে এনেকৈ আমাৰ এই মিত্ৰতা থুনুকা বুলি বা দুৰ্বল বুলি। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।